ৰাৱণ ৰাক্ষস আছিলে তো মই ক'লো না ৰাম ৰাক্ষস হয় বোলে না ৰাৱণ ৰাক্ষস হয় এজন ৰাক্ষস আপুনি এজন ৰাক্ষস মই বুলি কৈ দিলোঁ অ হৰি অ ৰাম এনেকুৱা প্ৰশ্ন আহি যায় বা আমালৈ এটা জায়গাতো তাতকৈ আচৰিত প্ৰশ্ন আহি গ'ল কি প্ৰশ্ন জানেনে এদিন ৰামায়ণ ব্যাখ্যা কৰি আছিলোঁ এই জেগাত প্ৰশ্ন এটা সাংঘাতিক আহি গ'ল যেটো প্ৰশ্ন এনেকুৱা প্ৰশ্নও আহিব বুলি ময়ো ভাবা নাছিলোঁ এদিন এজনে প্ৰশ্ন কৰিছে বোলে তাতিবা এটা মানে চিঠি মানে কাগজেৰে মোক লিখি দিলে যে আপুনি ৰামায়ণ ব্যাখ্যা কৰি আছে ভাগৱতৰো ব্যাখ্যা কৰে আপুনি এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব প্ৰশ্নটো এইটোৱে যেতিয়া বোলে হনুমানে বোলে ৰাৱণৰ লংকা জুই লগাই দিবলৈ গৈছিল হনুমানৰ নেঙুৰটোত কোনজন ৰাক্ষসে বোলে জুচলাই খাটি মাৰি দিছিল সেইজন ৰাক্ষসটোৰ নামটো আপুনি ক'ব লাগিব বুলি কৈছে মইতো আচৰিত হৈ গ'লো কি ৰকম মানুহ ৰে প্ৰশ্নও মানে এনেকুৱা আহি যায় হনুমান বোলে যেতিয়া লংকাত বোলে জুই লগাবলৈ গ'ল ৰাৱণৰ লংকা আৰু সেই লংকাত জুই লগাবৰ যাওঁতে বোলে এজন ৰাক্ষসে বোলে কাপোৰ কানিবিলাক বান্ধি দিলে নেঙুৰত আৰু এজনে জুচলাই খাটি মাৰিলে এতিয়া সেই জুচলাই খাটি মাৰাজনৰ ৰাক্ষসটোৰ নামটো আপুনি ক'ব লাগিব মইতো আচৰিত হৈ গ'লো উপস্থিত বুদ্ধিতো উত্তৰটো দিব লাগিব কাৰণ ৰামায়ণৰ আৰু ভাগৱতৰ আগত বহি আছোঁ আমি ক'লো বাপজন উত্তৰটো কৈছোঁ আৰু আমি ক'লো বাপজন বোলে আমিতো বাল্মীকি ৰামায়ণখন 40,000 শ্লোকত বাল্মীকি মুনিয়ে লিখিছে বাল্মীকি মুনিয়ে কোনোদিনে সেই ৰাক্ষসটোৰ নামটো উল্লেখ কৰা নাই তুলসীদাসে ৰামচৰিত্ৰ মানসখন লিখিছে সেইটোও আমি অধ্যয়ন কৰিছিলোঁ সেই তাতো মই ৰাক্ষসটোৰ নামটো নাপালোঁ আমাৰ গুৰুজনাই কৃতি ৰামায়ণখন লিখিছে হয়নে বাৰু উত্তৰখণ্ডৰ আমাৰ গুৰুজনাইও তাত ৰাক্ষসটোৰ নাম উল্লেখ কৰা নাই বাপজন আমি এনেকুৱা ভাবিছোঁ আমি কৈছোঁ উত্তৰটো দিছোঁ আমি এনেকুৱা ভাবিছোঁ যে হনুমান এজন পৰম ভকত আছিলে হয়নে বাৰু ভগৱন্তৰ পৰম ভকত আছিল আৰু সেই পৰম ভকতৰ নেঙুৰত যিজন জুই দি দিছিলে সেইজন কিমান মহাপাপ